আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ গণিতৰ নেক্সট পাৰ্টটো আৰম্ভ কৰিছোঁ। আগৰ পাৰ্টটো যদি চোৱা নাই আগতে সেইটো চাই ল'বা। গতিকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ইয়াতে দিছে এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। যিহেতু আমাক ভ্ৰমণৰ লগত জড়িত এটি কাহিনী দি থোৱা আছিলে, গতিকে সেই ভ্ৰমণটোৰ লগত জড়িত ইয়াতে কিছুমান কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যন এনচাৰখিনি ইয়াতে কৰিব লাগিব। গতিকে ইয়াতে প্ৰথমতে দিছে গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ। ইয়াতে দিছে 200 টকা পূৰণ 20। গতিকে ইয়াতে দিছে 20 জন ছাত্ৰ ছাত্ৰীয়ে 200 টকাকৈ যদি দিয়া হয় কেইটকা হ'ব ইয়াতে বক্সটোত লিখিব দিছে। গতিকে সৰ্বমুঠ ধনৰ পৰিমাণ কিমান হ'ব? প্ৰতিজনৰ পৰা যদি 200 টকাকৈ সংগ্ৰহ কৰা যায় 20 জনৰ পৰা কিমান টকা সংগ্ৰহ কৰা হ'ব? গতিকে আমি এনেধৰণে অংকটো কৰিব পাৰোঁ। এইটো অংকটো কৰাৰ পিছত আমি 4000 টকা ইয়াতে পালোঁ। ইয়াতে বাকচটোত আমি 4000 টকাটো ইয়াতে লিখি দিব লাগিব। গতিকে নেক্সট কি আছে চাওঁ আহাচোন। ইয়াতে দিছে দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে, তেন্তে তেওঁলোকৰ মুঠ সংগ্ৰহিত ধনৰ কিমান টকা হাতত থাকিব? গতিকে আমি এই অংকটো এনেধৰণে কৰিব পাৰোঁ। গতিকে আমি সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণৰ লগত দলটোৱে গাড়ীৰ ভাড়াৰ বাবদ দিয়া ধনৰ পৰিমাণৰ লগত যদি আমি বিয়োগ কৰি দিওঁ ইয়াতে আমি 1800 টকা পাম। গতিকে আমাৰ এনচাৰটো হ'ব 1800 টকা। গতিকে আমি ইয়াতে বক্সটোত দিব লাগিব 1800 টকা। ইয়াতে নেক্সট আছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ শিক্ষকসহ গাইপতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল। ইয়াতে বক্স এটা দিছে, ইয়াতে আমি অংকটো উলিয়াই ল'ব লাগিব। ইয়াতে আমি উলিয়াই পাম 210 টকা। তাৰপিছত আৰু বাকী ৰ'ল ইয়াতে বক্সটো আছে, ইয়াতে বক্সটোত দিব লাগিব। ইয়াতে কিমান বাকী ৰ'ল ইয়াতে লিখি দিব লাগিব। গতিকে ইয়াতে 1590 টকা বাকী ৰ'ব। গতিকে আমি অংকটো এনেধৰণে কৰিব পাৰোঁ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবদ মুঠ খৰচ হ'ল 20 × 21, তাৰমানে 20 টকাকৈ 21 জনত যিমানটো হয় ইয়াতে এনেকৈ ওলাই ল'ব লাগিব। গতিকে আমি ইয়াতে 210 টকা পাম। আৰু তাৰ পৰা সুধিছে বাকী ৰ'ল কিমান টকা। ইয়াতে কিমান বাকী ৰ'ল ইয়াতে সুধিছে। ইয়াতে আমাৰ বাকী ৰ'ব, যিহেতু আমাৰ হাতত আছিলে 1800 টকা, তাৰ পৰা আমি 210 টকা মাইনাছ কৰি দিলে অৰ্থাৎ বিয়োগ কৰি দিলে আমি 1590 টকা পোৱা যাব। তাৰ পৰা ইয়াতে নেক্সট আছে দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে, মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল? গতিকে ইয়াতে 65 টকাকৈ খৰচ কৰিলে বুলি কৈছে। ইয়াতে 21 জনৰ কিমান হ'ব আমি এনেধৰণে লিখিব পাৰোঁ। দলটোৱে খোৱাৰ বাবদ মুঠ খৰচ কৰিলে 65 × 21 = 1365। গতিকে 65 টকাকৈ যদি 21 জনে খৰচ কৰে তেতিয়াহ'লে আমি 1365 টকা পাম। গতিকে মুঠ খোৱাৰ বাবদ খৰচ হ'ব 1365 টকা। তাৰ পৰা নেক্সট আছে এতিয়া দলটোৰ হাতত ইয়াতে বক্সটো আছে, বক্সটোত আমি লিখিব লাগিব কিমান টকা থাকি যাব ইয়াতে লিখিব লাগিব। গতিকে দলটোৰ হাতত কিমান আছিলে? দলটোৰ হাতত আছিলে 1590 টকা। তেওঁলোকে খোৱাৰ বাবদ খৰচ কৰিলে 1365 টকা। গতিকে আমি 1590 টকাটোৰ পৰা 1365 টকাটো বিয়োগ কৰি দিলে আমি সঠিক উত্তৰটো পাম। গতিকে অংকটো আমি এনেধৰণে কৰিব পাৰোঁ। দলটোৰ হাতত বাকী আছিল 1590 টকা। দলটোৱে খোৱাৰ বাবদ মুঠ খৰচ কৰিলে 1365 টকা। গতিকে দলটোৰ হাতত বাকী থাকিল 225 টকা। তাৰ পৰা পিছৰটো আছে কিতাপ কিনিবৰ বাবে ৰণটোক দেউতাকে 450 টকা দি পঠাইছিল। সি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে। এখন বুঢ়ী আইৰ সাধুৰ মূল্য 66 টকা, এখন ঈশপৰ সাধুৰ মূল্য 45 টকা, এখন স্পকেন ইংলিছৰ মূল্য 82 টকা আৰু ৰং কৰিব পৰা কিতাপ 5খন মূল্য 125 টকা। গ্ৰন্থমেলাত ৰণটোৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰণটোৰ হাতত কিমান টকা জমা থাকিল? গতিকে আমি অংকটো এনেধৰণে কৰিব লাগিব। কিতাপ কিনিবৰ বাবে ৰণটোক দেউতাকে দিলে 450 টকা। ৰণটোৱে কিতাপ কিনিবৰ বাবে খৰচ কৰিলে 318 টকা। গতিকে ৰণটোৰ হাতত জমা থাকিল 132 টকা। ইয়াতে আমি গোটেই টকাখিনি যিমানখিনি খৰচ হ'ল
কিতাপৰ নামত যিমানখিনি টকা খৰচ হৈছে সেই গোটেই টকাখিনি আমি দেউতাকে দিয়া টকাখিনিৰ লগত বিয়োগ কৰি দিলে অৰ্থাৎ মাইনাছ কৰি দিলে ৰন্তুৰ হাতত থাকি যোৱা জমা টকাৰ পৰিমাণটো ওলাই পৰিব।